পুনৰ মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এগৰাকী যুৱতীৰ সৈতে পুনৰ সংঘটিত হৈছে শিহৰণকাৰী ঘটনা এগৰাকী যুৱতীক চুৰিৰে আক্ৰমণ কৰিছে এজন ৰেপিডো চালকে ইতিমধ্যে ৰেপিডো চালক ৰাজু বৰ্মনক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে এই খণ্ডত খবিস্তাৰ লৈ আছো খবৰ দৰ্শকলৈ এই মুহূৰ্তত জনাইছে ডাঙৰ খবৰ পুনৰ মহানগৰীত দিছপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰ যুৱতীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা এগৰাকী যুৱতীক চুৰিৰে আক্ৰমণ কৰিলে এজন যুৱকে দিছপুৰৰ পাঞ্জাবী গলিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰেপিডো চালক ৰাজু বৰ্মন নামৰ যুৱকজনে আক্ৰমণ কৰিছে যুৱতী গৰাকীক আৰু ত্ৰিকোণ প্ৰেমৰ পৰিণতি এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰাইছে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৰেপিডো চালক ৰাজু বৰ্মনক আৰু পুৱতি নিশা 4 বজাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা আৰু আহত যুৱতী গৰাকীৰ ঘৰ মংগলদৈত বুলি জানিব পৰা গৈছে পুনৰ মহানগৰীত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে পুনৰ চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছে মহানগৰীত এবাৰ মহানগৰীত দিছপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে পুনৰ যুৱতীৰ সৈতে এগৰাকী যুৱতী চুৰিৰে আক্ৰমণ কৰিছে এজন যুৱকে ৰেপিডো চালক ৰাজু বৰ্মন নামৰ যুৱকজনে আক্ৰমণ কৰিছে যুৱতী গৰাকী ত্ৰিকোণ প্ৰেমৰ পৰিণতিত এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ৰেপিডো চালক ৰাজু বৰ্মনক আৰু পুৱতি নিশা এই ঘটনা সংঘটিত হৈছিল তাৰ পাছতে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে যুৱকক আৰু এই ঘটনা সংঘটিত হৈছে দিছপুৰৰ পাঞ্জাবী গলিত আৰু জানিব পৰা মতে যুৱতী গৰাকীৰ ঘৰ মংগলদৈ পুনৰ এগৰাকী যুৱতীৰ সৈতে চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈ গৈছে মহানগৰীত দিছপুৰত এগৰাকী যুৱতী পুৱতি নিশা চুৰিৰে আক্ৰমণ কৰিছে এজন যুৱকে ৰাজু বৰ্মন নামৰ ৰেপিডো চালকজনে চুৰিৰে আক্ৰমণ কৰিছে সেই যুৱতী গৰাকী পুৱতি নিশা সেই যুৱতী গৰাকী আৰু আন এগৰাকী যুৱতীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৰেপিডো চালক ৰাজু বৰ্মন তাৰ পাছতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু জানিব পৰা মতে ত্ৰিকোণ প্ৰেমৰ পৰিণতিত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে মহানগৰীত দিছপুৰৰ পাঞ্জাবী গলিত এই চুৰিকাঘাটৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুৱতি নিশাৰ ৰেপিডো চালক ৰাজু বৰ্মনে এগৰাকী যুৱতীক চুৰিৰে আক্ৰমণ কৰে আৰু জানিব পৰা মতে যুৱতী গৰাকীৰ ঘৰ মংগলদৈত আৰু ইতিমধ্যে আহত যুৱতী গৰাকীক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে আৰু যিহেতু অতিকৈ গুৰুতৰভাৱে আহত হৈছে যুৱতী গৰাকী মূৰত আঘাত পাইছে যুৱতী গৰাকীয়ে যেহেতু চুৰিৰে আক্ৰমণ কৰিছে যুৱকজনে আৰু ৰেপিডো চালক ৰাজু বৰ্মন নামৰ যুৱকজনে চুৰিৰে আক্ৰমণ কৰে যুৱতী গৰাকী আৰু পুৱতি নিশা দিছপুৰৰ পাঞ্জাবী গলিত এই ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু সন্দেহ প্ৰকাশ কৰা মতে সেই যুৱতী গৰাকী আৰু আন এগৰাকী যুৱতীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৰেপিডো চালক ৰাজু বৰ্মন গতিকে ত্ৰিকোণ প্ৰেমৰ পৰিণতিত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ৰেপিডো চালক ৰাজু বৰ্মনক